তো নমস্কাৰ বন্ধুসকল, এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ চমুকৈ যি কয় RPF তৰফৰ পৰা কিছু সংখ্যক পথ খোল খাইছে, সেই পথসমূহৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। যে কিমান পথ খোল খাইছে, কেনেদৰে আবেদন কৰিব, শিক্ষাগত অৰ্হতা কি লাগে আদি সকলোখিনি কথাই আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটো নতুনকৈ বনোৱা হৈছে, জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' দিয়া হয়। তো চেনেলটোত প্ৰতিটো ভিডিঅ'ত ডিটেইলছত বুজোৱা হ'ব, কেনেদৰে আবেদন কৰিব, শিক্ষাগত অৰ্হতা কি লাগে আদি সকলোখিনি কথা ডিটেইলছত বুজাবলৈ চেষ্টা কৰা হ'ব। গতিকে আপুনি যদি চেনেলটোত প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। তো আজি চাওকচোন, এই ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ তৰফৰ পৰা ওলোৱা পথখিনিত কি লাগে, অৰ্হতা আদি সকলোখিনি, বয়সৰ সীমা আদি সকলোখিনি কথাই আলোচনা কৰোঁ আহকচোন। তো এই পথসমূহৰ আবেদন কৰা শেষ দিনটো হৈছে মাৰ্চৰ 14 তাৰিখ। তো ইয়াৰ নটিছখনতনো কি লিখা আছে চাওকচোন। মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 4,208 post of constable executive in railway protection force চমুকৈ RPF and railway protection special force. Interest and eligible candidate may apply online here. তো মিনিষ্ট্ৰীয়ে ভাৰতীয় ৰেলৱে তৰফৰ পৰা যি 4,208টা পদ খোল খাইছে কনিষ্টবলৰ, RPF আৰু ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ তৰফৰ পৰা। এই পদসমূহত যদি আপুনি আবেদন কৰিবলৈ আগৰ পৰা ভাবি আছিল আৰু আবেদন কৰিবলৈ যোগ্য হয় তেনেহ'লে এই পদসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। তো ইয়াৰ পদটোৰ নাম হৈছে কনিষ্টবল আৰু এইটো অৰ্গেনাইজেশ্যন কৰিছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ চমুকৈ RPF আৰু ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ। তো টোটেল পদৰ সংখ্যা আগতে কৈ দিছোঁ, 4,208টা খোল খাইছে, য'ত পুৰুষৰ বাবে আছে 3,577টা পোষ্ট আৰু মহিলাৰ বাবে আছে 631টা পোষ্ট। আৰু এই পদসমূহত দৰমহা পাতিৰ কথা হ'ল ষ্টাৰ্টিং হ'ব 21,700ৰ পৰা। যদিও ষ্টাৰ্টিং 21,700ৰ পৰা হ'ব, আপোনালোকক সকলোৱে জানে যে ৰেলৱে বিভাগটো কিমান ভাল বিভাগ আৰু ইয়াৰ দৰমহা পাতিও ভাল। ষ্টাৰ্টিঙত 21,700 হ'লেও পিছলৈ এই দৰমহা বাঢ়ি যায়, বহুখিনিয়ে হয়, ভাল এটা দৰমহাই হয়। যদি আপুনি এই পদসমূহৰ বিষয়ে কিবা হেল্প বিচাৰিছে বা হেল্পলাইন নম্বৰ এটা দিয়া আছে, যদি এই পদসমূহৰ বিষয়ে কিবা আপোনাৰ ভুল হৈছে অনলাইন কৰোঁতে, কিবা আৰু ভালকৈ জানিব আছে তেনেহ'লে ইয়াত এটা কণ্টেক্ট নম্বৰ আৰু ইমেইল ID দিয়া আছে, যিটো আপুনি ৰাতিপুৱা 10 বজাৰ পৰা 5 বজাৰ ভিতৰত কণ্টেক্ট কৰি সেই বিষয়ে ভালকৈ জানিব পাৰে। যদি আপোনাৰ কিবা ভুল হৈছে, অনলাইন কৰোঁতে ভুল হৈছে বা কিবা ভালকৈ ডিটেইলছত আৰু জানিব মন আছে, তেতিয়াহ'লে ইয়াত এই ফোন নম্বৰটো আৰু ইমেইলটোৰ যোগেদি আপুনি তেওঁলোকৰ লগত কণ্টেক্ট কৰি আপোনাৰ ভুল হোৱা বা যিখিনি ডাউট আছে সেইখিনি ক্লিয়াৰ কৰি ল'ব পাৰে। তো এই পদসমূহৰ আবেদন কৰা বয়সৰ সীমা হ'ল 18ৰ পৰা 28 বছৰ। কিন্তু কিছুমান কেটেগৰী বিশেষে এই পদসমূহত বয়সৰ ৰেহাই দিয়া আছে। যেনে যিসকল SC আৰু ST কেণ্ডিডেট হয় তেওঁলোকক 5 বছৰ বেছিকৈ বয়সৰ ৰেহাই দিয়া আছে। মানে যিসকল SC আৰু SC কেণ্ডিডেট হয় তেওঁলোকে 33 বছৰৰ ব্যক্তিসকলেও এই পদটোত আবেদন কৰিব পাৰিব। আৰু OBC কেণ্ডিডেটসকলে 21 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। আৰু যিসকল কেণ্ডিডেটে এই পদটোত আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ মেডিকেল ফিটনেছ ভালে থাকিব লাগিব, তেতিয়া এই পদটোত আবেদন কৰিব পাৰিব। তো এই পদটোত আবেদন কৰিবলৈ কেণ্ডিডেটসকলে মিনিমাম 10 পাছ কৰা হ'লে হ'ব। তো এই পদসমূহত আবেদন কৰিবলৈ হ'লে আপুনি এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। তো যিসকল SC ST আৰু মহিলা কেণ্ডিডেট আছে তেওঁলোকে 250 টকাকৈ অনলাইন কৰিলে পে' কৰিব লাগিব। আৰু যিসকল এক্স ছাৰ্ভিচমেন, মাইনৰিটিজ আৰু ইকনমিকেলি বেকগ্ৰাউণ্ড ক্লাছেছৰ ব্যক্তি আছে তেওঁলোকে 250 টকাকৈ পে' কৰিব লাগিব। আৰু যিসকল আদাৰ কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে 500কৈ পে' কৰিব লাগিব।
যিটো এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব সেইটো আপুনি অনলাইনৰ যোগেদি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI আদিৰে আপুনি পে' কৰিব পাৰে। তো এই পথসমূহত যিসকল ব্যক্তিয়ে আবেদন কৰিব বিচাৰে বা ইচ্ছুক তেওঁলোকে ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ অফিচিয়েলি লিংক দিয়া আছে, তাত গৈ ডাইৰেক্ট অনলাইন কৰিব পাৰে, নহ'লে আপুনি অনলাইন দোকানত হ'লেও অনলাইন কৰিব পাৰিব। অনলাইন কৰিবলৈ পোনপ্ৰথমে আপুনি সেই অনলাইন যিটো লিংক আছে তাত গৈ আপুনি এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব, একাউণ্ট এটা খুলিব লাগিব। তাৰপিছত আপুনি ফৰ্মখন লিংক কৰি লগ ইন কৰিব লাগিব। লগ ইন হোৱাৰ পিছত আপোনাৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইখিনি আপলোড কৰিব লাগিব। আপলোড কৰা হোৱাৰ পিছত আপুনি পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্ট কৰা হোৱাৰ পিছত শেষত আপুনি প্ৰিণ্ট কৰি এপ্লিকেশ্যন ফৰ্মখন উলিয়াই আনিব পাৰিব।